হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোৱে অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে যিসকল কেণ্ডিডেটছে ৰেলৱে RBI ফালৰ অৰ্থাৎ ইয়াত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এই পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ RBI ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। ইয়াত কিমানটা পদ মুকলি কৰি দিয়া আছে সেয়া তোমালোকে চোৱা। কেণ্ডিডেটসকলে 650টা এছিষ্টেণ্ট ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এছিষ্টেণ্ট ভেকেঞ্চি 650টা যি এছিষ্টেণ্ট ভেকেঞ্চি পদ মুকলি কৰা হৈছে, ইয়াৰ অনলাইন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে থাকিব, কেতিয়াৰ পৰা আৰম্ভ, কেতিয়াৰ পৰা শেষ হ'ব, ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, কিমান ধৰণৰ ছাবজেক্ট কোৱালিফিকেশ্যন লাগিব, কিমান ধৰণৰ পাৰ্চেণ্টেজ লাগিব, বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফ্ৰী কিমান দিব লাগিব, সেয়া জানিবলৈ তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে চোৱা ইয়াত কি দিয়া আছে, RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ফালৰ পৰা মুকলি কৰি দিয়া হৈছে এছিষ্টেণ্টৰ পোষ্ট আৰু ইয়াত 650টা এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত চোৱা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ কোৱা হয় RBI বুলি, যিটো মই কৈ আছোঁ ওপৰত দেখিছে। ইয়াৰ লাষ্ট ডেটটো হৈছে 8/3/2026 অৰ্থাৎ 8 মাৰ্চ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2026 চনৰ। আৰু ইয়াত দি থোৱা আছে চোৱা, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI has released an employment notification for the recruitment 650 assistant vacancy। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে এমপ্লয়মেণ্টৰ পোষ্টৰ মুকলি কৰি দিয়া হৈছে 650টা আৰু এই এমপ্লয়মেণ্ট ভেকেঞ্চিটোৰ নাম হৈছে এছিষ্টেণ্টৰ ভেকেঞ্চি। আৰু যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড আছে ইয়াত অনলাইন আবেদন কৰিব পাৰিবা। এপ্লাই অনলাইন পদ্ধতিত আবেদন কৰিব পাৰিবা। RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2026, নেম অফ পোষ্ট এছিষ্টেণ্ট, নন অফ পোষ্ট 650 পোষ্ট, যিটো মই ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা কৈ গৈছোঁ। 650টা পদ মুকলি কৰি দিয়া হৈছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে আৰু এই কেটেগৰীবিলাক চাই লোৱা। SC বাবে আছে 110টা, ST বাবে আছে 37টা অৰ্থাৎ 37টা, OBC বাবে আছে 99টা, EWSৰ বাবে আছে 58টা 58টা, UR বাবে আছে 346 অৰ্থাৎ 346টা পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত মনত ৰাখিবা, যি অসমৰ কেণ্ডিডেটৰ বাবে মুকলি কৰি দিয়া হৈছে 36টা এট গুৱাহাটী অৰ্থাৎ গুৱাহাটী বুলি ধৰি দিয়া হৈছে, যিহেতু অসমৰ যিকোনো এক্সাম RBI হ'লে গুৱাহাটীতে দিবলগীয়া হয়। পে স্কেলটো কেনে ধৰণৰ হ'ব, বেছিক পে হ'ব 29,000ৰ পৰা আৰম্ভ কৰি কিমান হ'ব তোমালোকৰ 78,640 টকা তোমালোকৰ পে স্কেল হ'ব, অৰ্থাৎ তোমালোকে যি দৰমহা পাবা এয়া পাবা। আৰু লগতে গ্ৰেড পে কিবাকিবি থাকিব, এইবোৰ বাঢ়ি মেলি অলপমান বাঢ়ি যাব দৰমহা, বেছি নাবাঢ়ে, ঠিক আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ RBI এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট। এজ লিমিটটো দি দিয়া আছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে আবেদন কৰিব পাৰিব, অৰ্থাৎ 2/2/1998 অৰ্থাৎ 2 ফেব্ৰুৱাৰী 1998 চনৰ যিসকল কেণ্ডিডেট জন্ম হৈছে আবেদন কৰিব পাৰিব, যদি ইয়াত ডেট অফ বাৰ্থ আছে। আৰু 1/2/2006 অৰ্থাৎ 2006 কেণ্ডিডেট যিসকল আছে 2006লৈকে, ইয়াৰ ভিতৰত যিমানখিনি কেণ্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যন কেনেধৰণে বিচাৰিছে, এজ ৰিলেক্সেশ্যন সকলো চাকৰিতে দিয়া যায়। ইয়াত চোৱা SC ST বাবে দিয়া আছে 5 years, OBC বাবে দিয়া আছে 3 years, PWBD UR বাবে দিয়া আছে 10 years, PWBD OBC বাবে দিয়া আছে 13 years, PWBD SC ST বাবে দিয়া আছে 15 years। এডুকেশ্যন কোৱালিফিকেশ্যন এইটো অতি গুৰুত্বপূৰ্ণ। এডুকেশ্যন কোৱালিফিকেশ্যনটো কি বিচাৰিছে, বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ এ মিনিমাম 50% মাৰ্ক অৰ্থাৎ 50% তোমালোকৰ থাকিলে আবেদন কৰিব পাৰিবা। যিকোনো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'লে হ'ব, বেচেলৰ ডিগ্ৰী থাকিব লাগিব তোমালোকৰ। পাছ ক্লাছ ফৰ SC ST PWD কেণ্ডিডেটছ ইটছ এগ্ৰিড এট এণ্ড দ্য একনলেজ অফ ৱৰ্ড পাছিং PC, ঠিক আছে। লোকেল লেংগুৱেজ প্ৰফেচিয়েঞ্চি, লোকেল লেংগুৱেজ জানিব লাগিব, যি ঠাইত থাকিবা সেই তাৰ লোকেল লেংগুৱেজবিলাক জানিব লাগিব, তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা। অৰ্থাৎ আমাৰ অসমৰ যিসকল কেণ্ডিডেট আছে আছামিজ জানিব লাগিব, আছামিজ জনাটো কম্পালচৰি, আৰু হিন্দী ইংলিছ এইকেইটা নৰ্মেলি অলপ লাগে। যদি তোমালোকে অসমীয়া জানা তেতিয়াহ'লে তোমালোকে দিব পাৰিবা। আৰু যিসকল অসমৰ কেণ্ডিডেট আছে অসমীয়া কিয় নাজানিব, অসমীয়া সকলো কেণ্ডিডেটছে জানে।
that is know the read, write, speak and understand the language. Language বিলাক দি দিছে, তোমালোকে ক'ব পাৰিব লাগিব, ঠিক আছে, লিখিব পাৰিব লাগিব, আৰু মানে কেনেধৰণে কথাষাৰ কৈছে সেইটো তোমালোকে নিজৰ আণ্ডাৰষ্টেণ্ডত থাকিব লাগিব লেংগুৱেজটোৰ ওপৰত, ঠিক আছে। অফ দ্য ষ্টেটত যি ভাষা চলে সেইখিনি জানিব লাগিব। এনি অফ দ্য ষ্টেটাছ ফেইলিয়াৰ আণ্ডাৰ দ্য ৰিকুৱাইটিং অফিচ, মানে অফিচত যি লেংগুৱেজ দৰকাৰ হয়, ঠিক আছে, অসমত অসমীয়া দৰকাৰ হ'ব। আৰু এপ্লিকেশ্যন ফ্ৰী কেনেধৰণে দিব লাগিব, SC ST PW দি এক্স ছাৰ্ভিচমেনে দিব লাগিব 50 rupeesকৈ, আৰু প্লাছ GST থাকিব 18%। আৰু UR EWS OBCয়ে দিব লাগিব 450, মানে যিখিনি আনৰিজাৰ্ভ কেণ্ডিডেট আছে, অৰ্থাৎ জেনেৰেল কেণ্ডিডেট যিসকল আছে UR EWS OBC সকলোৱে দিব লাগিব 450 rupeesকৈ, প্লাছ 18% GST থাকিব। যিসকল ষ্টাফ আছে RBI, ধৰা RBI ৰিক্ৰুইটমেণ্টত যিসকল ষ্টাফ আছে সেইসকলে কোনো ধৰণৰ ইয়াত এপ্লিকেশ্যন ফি দিব নালাগে, ইয়াত দি দিছে নীল। হাউ টু এপ্লাই ফৰ RBI ৰিক্ৰুইটমেণ্ট, RBI ৰিক্ৰুইটমেণ্ট কেনেধৰণে আবেদন কৰিবা। পোনপ্ৰথমতে তোমালোকে ইম্পৰ্টেণ্ট ৱেবছাইটলৈ যাব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা, তাত ৰেজিষ্টাৰত গৈ নিউ ৰেজিষ্টাৰত গৈ ক্লিক কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব, লিংক এণ্ড লগ ইন কৰিব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্মখন। পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি দিব লাগিব, আপলোড নেচেচেৰী কৰিব লাগিব, ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। পে এণ্ড এপ্লিকেশ্যন ফ্ৰী, মানে পইচাটো পে' কৰিব লাগিব, আৰু যিসকল নীল ছাৰ্ভিচমেন অৰ্থাৎ ষ্টাফ আছে সেইসকলে পে' কৰিব নালাগে। আৰু ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে অনলাইন ফৰ্মখন ফিল আপ হৈ যাব, আৰু তাৰ প্ৰিণ্ট আউট এখন থৈ দিবা। যদি পিছত তোমালোকৰ এডমিট দিয়া যায়, এডমিটত তোমালোকে তেতিয়া নিজৰ এপ্লিকেশ্যন নাম্বাৰটো চাব লাগিব, ঠিক আছে। আৰু চোৱা, ষ্টাৰ্টিং ডেটটো হৈছে 16 ফেব্ৰুৱাৰী 2026, 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ আছে, আৰু লাষ্ট ডেটটো হৈছে 8 মাৰ্চ 2026, অৰ্থাৎ 8 মাৰ্চ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। ডেট অফ অনলাইন প্ৰিলিমিনেৰী টেষ্ট, যিখিনি প্ৰিলিমিনেৰী টেষ্ট হ'ব সেইখিনি 11 এপ্ৰিলত হ'ব 2026, আৰু ডেট অফ অনলাইন মেইন টেষ্ট, যিটো মেইন টেষ্টটো হ'ব সেইটো 7 জুন 2026। অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়া গৈ তোমালোকে অনলাইন আবেদন কৰি ল'বা, যিসকল কেণ্ডিডেটছে অনলাইন যদি কৰিম ভাবিছা বা এতিয়ালৈকে যদি কৰা নাই, তো যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে ছাৰ্ভাৰো কিছু ডাউন হৈ যাব পাৰে, তো সমস্যা কিছু সন্মুখীন হ'ব পাৰে। তো সেইখিনি আছিল। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে ফিল আপ কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, অথবা অন্যান্য ইউটিউব চেনেলটো পাই গৈ থাকিবা, তো যদি লাগে মোক ক'বা এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি, তো মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম, যে ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো এটা মই সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। ইয়াত এখন দি দিছে, এইখন RBI ফালৰ পৰা, ভাৰতীয় ৰিজাৰ্ভ বেংক কি তৰফছে, এইবোৰ দেখিছা 600 কিটা আহিছে, আৰু এইটো www.rbi.org.in গৈ তোমালোকে নিজৰ যি ফৰ্ম ফিল আপ কৰিব পাৰিবা। এইখন কিছু এডভাৰটাইজমেণ্ট মই দেখুৱাই দিছোঁ, মোড অফ এপ্লিকেশ্যন হ'ব অনলাইন, এয়া অনলাইনত দি দিছে। এনেধৰণে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ ইয়াতে এপ্লিকেশ্যন ছাবমিশ্যন উইণ্ড' এনেধৰণে উইণ্ড' আৰু ফ্ৰীজ হ'ব, এয়া এনেধৰণে ইয়াত ডেটবিলাক দি থোৱা আছে। তো যদি তোমালোকে চাব বিচাৰিছা, এয়া এপ্লিকেশ্যনখন ইয়াত দি দিছে, হেল্প ফেচিলিটি ইয়াতে এনেধৰণৰ দিয়া আছে। এইখিনি পঢ়োঁ বুলি ভাবিলে পঢ়ি ল'ব পাৰিবা, বাট এইখিনি পঢ়া ইমান দৰকাৰী নহয়। তো ইয়াত দি দিয়া আছে এডভাৰটাইজমেণ্টৰ যিখিনি ডিটেইলছ, কেনেধৰণৰ ABC, ইয়াত ক'ত কিমান পষ্ট আছে এনেধৰণে দি দিয়া আছে। তো এইখিনি আছিল, আৰু কিমান ধৰণৰ এপ্লিকেশ্যন ফ্ৰী দিব লাগিব ইয়াত দি থোৱা আছে, আৰু বহুতো ইয়াত পেজ আছে, ইয়াত 45খন PDF পেজ আছে। তো ইয়াতে ইমান দেখুৱাই নাথাকোঁ। তো এইখিনি আছিল ভিডিঅ'টো। আকৌ তোমালোকক অন্য এটা লং ভিডিঅ' লগ পাম, অৰ্থাৎ অন্যান্য যিবিলাক আপডেট আহিব তাত লগ পাম, আৰু আমাৰ ইউটিউব চেনেলতে নানা ধৰণৰ বিভিন্ন ধৰণৰ আপডেট পাই গৈ থকা যায়। তো যদি তোমালোকে যিসকল পুৰণা কেণ্ডিডেট আছে যদি চাইছা গম পোৱাই, আৰু যিসকলে নতুন আহিছে কেণ্ডিডেট সেইসকলেতো চাগে গম নোপোৱা। তো মই কৈ দিছোঁ, আমাৰ ইয়াতে বিভিন্ন ধৰণৰ জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বিভিন্ন ধৰণৰ ডেইলি আপডেট, সকলো ধৰণৰ জব ৰিলেটেড জেনেৰেল নলেজৰ পৰা ধৰি সকলো ধৰণৰ যি আপডেট ডেইলি বেচিছত আপডেটবিলাক পাই গৈ থকা যায়। আৰু তোমালোকে যদি এইটো ভিডিঅ' বা তোমালোকে কোনোবা যদি বন্ধুবৰ্গ আছে বা যিসকল কেণ্ডিডেটছে যদি কোনোবা গম পোৱা যে বেংকৰ চাকৰিৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো পঠাই দিব পৰা, যে বেংকৰ ৰিক্ৰুইটমেণ্টৰ কিছু পষ্ট আহিছে বুলি। তো পঠাই দিব পৰা নিজৰ বন্ধুবৰ্গ বা ঘৰৰ কোনোবা ফেমিলি মেম্বাৰলৈ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, আৰু শ্বেয়াৰ কৰি দিয়াৰ লগে লগে তোমালোকে গম পাবা
বেল আইকন এটা থাকে ছাবস্ক্ৰাইব কৰিলে, তো ছাবস্ক্ৰাইবৰ বটনত গৈ বেল আইকনটো অলত গৈ ক্লিক কৰি ৰাখিবা, তেতিয়া আমি ডেইলি যি যোৱা আপডেটবিলাক আমাৰ এইটো চেনেলতে পাই গৈ থাকিবা। এইখিনি বহুতো পেজ আছে, মই পেজকেইখিলা দেখুৱাই থকা নাই, ঠিক আছে, অলপ স্পীডত স্ক্ৰল কৰি দিছোঁ, ঠিক আছে। তো এইখিনি আছিল আজি RBI ফালৰ পৰা অহা কিছু আপডেট। তো পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম সকলোকে। তো ইমানেই আছিল ভিডিঅ'টো। তো এইখিনি ৱেবছাইটখিনি দি দিয়া আছে, চোৱা গুৱাহাটীৰ বাবে কি দিয়া আছে, এনেধৰণে দিয়া আছে, বহুতো চব জেগাৰ বাবে দি থোৱা আছে, ঠিক আছে। তো আকৌ এটা অন্য ভিডিঅ'ত লগ পাম। তো ইমানেই আছিল, ধন্যবাদ।